হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত প্ৰিয়মে মই নিভানৰ কবলত পৰি এটা জঘন্য কাম কৰিলো, কিন্তু মই এই কথাটো মানি লোৱা মানে সকলো হেৰুৱা বুলি ভাবি থাকিব। আৰু তেতিয়া দেউতাক আহি তই তেতিয়াৰ পৰা কি ভাবি আছা বুলি প্ৰিয়মক সুধিব, আৰু তেতিয়া প্ৰিয়মে নাই একো হোৱা নাই বুলি কব। আৰু তোৰ কিবা এটা হৈছে, মই জানো নিজৰ দেউতাকক সঁচা কথা কবলৈ কিহৰ ভয় বুলি প্ৰিয়মক কোৱা দেখিবলৈ পাব। আনফালে প্ৰজ্ঞাই ভাবিছিলো মায়ে পাব লগা টকাখিনি আমাৰ নামত কৰি ল'ম, কিন্তু এতিয়া সেইটো নহল। এতিয়া দেউতা ঘূৰি আহিল, গতিকে আমি সেই টকাবোৰ ক'ত পাম বুলি কিংচুকক কব, আৰু কিংচুকে তুমি কি মানুহ ইমান স্বাৰ্থপৰ হবলৈ নাপায়, ইমান দিনৰ মূৰত দেউতা ঘূৰি আহিছে, তুমি হিচাপত লাগি গৈছা বুলি প্ৰজ্ঞাক কব। আৰু প্ৰজ্ঞাই মোৰ আৰু সন্তানৰ ভৱিষ্যতটো সুৰক্ষা কৰাৰ দায়িত্ব লোৱা তুমি এখন হোটেলত কাম কৰি এই জনমটো বাদেই আহিব লগা 10টা জনমতো তুমি একো কৰিব নোৱাৰা বুলি কব। গতিকে মই কি ভাল ভাবো কি বেয়া ভাবো তাক লৈ তুমি একো নকবা বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।